Hello, good evening all of you. আজি আমাৰ ক্লাছটো দীঘলীয়া নহ'ব। দীঘলীয়া নোহোৱাৰ কাৰণটো হ'ল যে আজি আমাৰ বংশখিনি পঢ়ি শেষ হৈ যাব আৰু বংশখিনি পঢ়ি শেষ হোৱাৰ লগে লগে আমাৰ মুছলিম এটেক অৰ্থাৎ ইয়াৰ পাছৰ পিৰিয়ডটো মেডিয়েভেল আৰম্ভ হৈ যাব আৰু আজি ফোনটো হাতত লৈ আছোঁ, নেটটো দিগদাৰ কৰি আছে আজি, ঠিক আছে? সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ, মই চাই থাকিব লাগিব আজি, ঠিক আছেনে? চ' আমি কি পঢ়িছিলোঁ? হিষ্ট্ৰী পঢ়িছিলোঁ, ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছিলোঁ। ইণ্ডিয়ান হিষ্ট্ৰী আমি কি পঢ়ি আছিলোঁ? হিষ্ট্ৰী আমি পঢ়ি আছিলোঁ। আমাৰ ট্ৰিকটো কি আছিলে? সকলোৰে মনত হৈ গ'ল এইটো, সাঁচি নামাৰিবা সোণ, তাৰপৰা কি আছিলে? কাণ চেপা ডিম আছিলে, হয়নে? তাৰ পাছতে আমি কি পাইছিলোঁ? ISP কে পঢ়িলোঁ আৰু ISP কে পঢ়াৰ পাছত কুশানসকলৰ যিখিনি সামন্ত আছিলে গুপ্তা পঢ়িলোঁ ওপৰলৈ, হয়নে? নৰ্থ ইণ্ডিয়াৰ ফালে গুপ্তা পঢ়িলোঁ। গুপ্তা পঢ়ি পেলাই আমি বৰ্ধন ডাইনাষ্টিৰ বিষয়ে পঢ়ি পেলাই হৰ্ষবৰ্ধন, ৰাজবৰ্ধনৰ ৰাজশ্ৰী পঢ়ি পেলাই শেষ কৰিলোঁ। আৰু তললৈ কি আছিলে? আমাৰ তললৈ আছিলে বাকাটাকা, হয়নে? বাকাটাকা আহিছিলে, বাকাটাকা পঢ়িলোঁ। তাৰ আগত আমি সংগম পিৰিয়ডৰ বিষয়ে পঢ়িলোঁ। তাৰ আগতে আমি সাউথ ইণ্ডিয়াৰ সংগম পিৰিয়ডৰ বিষয়ে পঢ়িলোঁ। সংগম পিৰিয়ডত আমি কি পঢ়িলোঁ? ইয়াত আমি চেৰা পঢ়িলোঁ, ইয়াত আমি পাণ্ড্যা পঢ়িলোঁ, আৰু ইয়াত আমি চোল পঢ়িলোঁ, হয়নে? বা চোলাসকলৰ বিষয়ে পঢ়িলোঁ। তাৰপৰা বাকাটাকা পাছত আমি কি পঢ়িলোঁ? আমি চালুক্য পঢ়িলোঁ, হয়নে? চালুক্যৰ কি পঢ়িলোঁ? আমি চালুক্য এক নম্বৰত আমি কল্যাণী পঢ়িলোঁ, আমি কল্যাণীৰ বিষয়ে পঢ়িলোঁ। চালুক্য আমি বাতাপি পঢ়িলোঁ, আৰু চালুক্য আমি ভেংগী পঢ়িলোঁ। তাৰ পাছতে আমি কি পঢ়িলোঁ? পল্লৱ পঢ়িলোঁ, হয়নে? আৰু তাৰপৰা আমি কি আহিলে? চলৰ জেগাত কি আহিছিলে? পল্লৱ আহিলে, সেইখিনি বিষয়ে পঢ়া হ'ল। আৰু কিবা থাকিলে নি ইয়াত? নাই থকা। আমি তললৈ গোটেইখিনি পঢ়ি শেষ কৰি থোৱা আছে, হয়নে? তললৈ আমি গোটেইখিনি পঢ়ি শেষ কৰি থোৱা আছে। তাৰপৰা কি আহিলে? আমাৰ ওপৰত কি আছিলে? আমাৰ ৰাষ্ট্ৰকূট আছিলে, হয়নে? চালুক্য জেগাত কি আহিলে? আমাৰ ৰাষ্ট্ৰকূট আহিলে। চালুক্য জেগাত আমি ৰাষ্ট্ৰকূটৰ বিষয়ে পঢ়িলোঁ। চালুক্য জেগাত আমি কি পঢ়িলোঁ? ৰাষ্ট্ৰকূটৰ বিষয়ে পঢ়িলোঁ, ঠিক আছে নে? ৰাষ্ট্ৰকূটৰ শেষ ৰজা কোন আছিলে? কৰ্ক দ্বিতীয়, হয় নাই? কৰ্ক দ্বিতীয় আছিলে ৰাষ্ট্ৰকূটৰ শেষ ৰজা কৈছিলে কৰ্ক দ্বিতীয় আছিলে। আৰু কৰ্ক দ্বিতীয় কোনে হত্যা কৰিলে? চালুক্য কল্যাণী কোনে আছিলে? তৈলাব দ্বিতীয়, হয়নে? তৈলাব ছেকেণ্ডজনে কৰিলে, হত্যা কৰিলে কাক? কৰ্ক দ্বিতীয়ক হত্যা কৰিলে। কৰ্ক দ্বিতীয় হত্যা কৰি পেলাই কি প্ৰতিষ্ঠা কৰিলে? চালুক্য কল্যাণী প্ৰতিষ্ঠা কৰিলে। সেইখিনি আমাৰ পঢ়া হৈ গ'ল। আৰু আমি এতিয়া কি চাবলৈ আছে? এতিয়া আমি চাবলৈ আছে যে, ঠিক আছে নে? আমাৰ এইফালে কি হৈ আছিলে? আমাৰ এইফালে চালুক্য আছিলে, চালুক্যক মাৰি পেলাই কোন আহিলে? ৰাষ্ট্ৰকূট আহিলে। এইফালে কি হৈছিলে? আমাৰ চোলাসকলক মাৰি পেলাই কি আহিলে? পল্লৱ আহিছিলে। আৰু এইফালে কি আহিছিলে? আমাৰ এইফালে পাল আছিলে, হয়নে? পাল ডাইনাষ্টি আছিলে। চ' পাল ডাইনাষ্টিৰ বিষয়ে আমাৰ পঢ়া হৈ গ'ল। পাল ডাইনাষ্টিৰ বিষয়ে পঢ়া হ'ল নে? পাল ডাইনাষ্টিৰ প্ৰথম ৰজা কৈছিলে, পাল ডাইনাষ্টিৰ বিষয়ে নাই পঢ়া, এতিয়া পঢ়িব লাগিব, হয়নে? চোৱা এতিয়া আমি পাল ডাইনাষ্টিৰ বিষয়ে পঢ়িব লাগিব। পাল ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক আছিলে গোপালা, হয়নে? গোপালা আছিলে, হয় নাই? চ' গোপালাৰ পাছত কোন আছিলে গম পাৰিবানে? গোপালাৰ পাছত কি আছিলে গম পাৰিবানে? গোপালাই কি কাম কৰিছিলে বাৰু? মই কৈছিলোঁ নে? এখন ইউনিভাৰ্চিটি তেওঁ এষ্টাব্লিছ কৰিছিলে, কোনে? পাল ডাইনাষ্টি গোপালে, হয় নাই? মই অকণমান দেৰি ফোনটো থৈছোঁ, এতিয়া অকণমান ষ্টেবল হৈছে নেটটো, ঠিক আছে নে? চোৱা, পাল ডাইনাষ্টিৰ বিষয়ে পঢ়িম এতিয়া আমি। পাল ডাইনাষ্টি কৰিছিলে আমাৰ এইফালে, হয়নে? এইফালে গৌড়, হয়নে? গৌড় যিডোখৰ ৰাজ্য আছিলে, গৌড়, হয় নাই? এই গৌড়ত কি আছিলে? পাল ডাইনাষ্টি আছিলে, ঠিক আছে নে? চ' পাল ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক হৈছিলে গোপালা। গোপালা এখন ইউনিভাৰ্চিটি খুলিছিলে, যিখন অনন্তপুৰী বুলি কোৱা হয়, অনন্তপুৰী ইউনিভাৰ্চিটি, যিখন কৈছে আমাৰ নালন্দা ইউনিভাৰ্চিটি থকা ৰাজ্যতে আছে, হয়নে? তাৰমানে আমাৰ পাটলিপুত্ৰ অৰ্থাৎ বিহাৰত আছিলে, হয় নাই? চ' গোপালাৰ পাছত এজন আহিলে ধৰ্মপাল। কোন আহিলে? ধৰ্মপালে এখন ইউনিভাৰ্চিটি খুলিলে, সেইখন নাম আছিলে বিক্ৰমশিলা ইউনিভাৰ্চিটি। বিক্ৰমশিলা ইউনিভাৰ্চিটি বুলি এখন খুলিলে। কোনে খুলিলে? ধৰ্মপালে খুলিলে, ঠিক আছে নে? ধৰ্মপালে খুলিলে। ভিজিবিলিটি চাওক, ঠিকে আছে? পাহৰি গৈছে নি? নাই যোৱা? লেন্সৰ বাহিৰত নাই যোৱা? গোপালে কি কৰিলে? এখন ইউনিভাৰ্চিটি
খুলিলে ঠিক আছে নে নালন্দা ইউনিভাৰ্চিটিৰ ওচৰত আৰু ধৰ্মপালে কি খুলিলে বিক্ৰমশিলা ইউনিভাৰ্চিটি খুলিলে সো এইকেইজন কৰ ৰজা হয় এজন পাল বংশৰ ৰজা প্ৰথম ৰজা গোপাল সেকেন্ড ৰজাৰ নাম কি ধৰ্মপাল কৰ আছিলে এওঁলোক এইডোখৰ অঞ্চলৰ এই অঞ্চলটো কি আছিলে তেওঁলোকৰ এই অঞ্চলটোৰ ৰাজ্যৰ ৰজা আছিলে হয়নে ধৰ্মপাল ঠিক আছে না এইখিলৈকে কৈ দিয়া পোৱা নাই তেওঁ কি খুলিলে বিক্ৰমশিলা ইউনিভাৰ্চিটি তেওঁ খুলিলে ঠিক আছে নে বিক্ৰমশিলা ইউনিভাৰ্চিটি তেওঁ খুলিলে থাৰ্ড জনৰ নাম কি হ'ব থাৰ্ড জনৰ হ'ব দেৱপাল থাৰ্ড জন ৰজাৰ নাম কি আছিলে দেৱপাল ঠিক আছে নে দেৱপাল ওকে 4 নম্বৰ হৈছে মহিপাল মহিপাল কিবা এটা মনত পৰিছে নি বাৰু মহিপাল এইজন ৰজাৰ নাম কিবা এটা মনত পৰিছে নি বাৰু মহিপাল কি আছিলে বাৰু এই ইয়াত কি আছিলে ভালকে মনত ইয়াত কি আছিলে চোল সকল যে পুনৰ বা উত্থান হৈছিলে আৰু তাত যে এজন প্ৰবল পৰাক্ৰমী ৰজা আছিলে যাৰ নাম আছিল ৰাজেন্দ্ৰ চোল আমি চোল পঢ়োতে পাইছিলো যে হয়নে ৰাজেন্দ্ৰ চোলা আৰু এই ৰাজেন্দ্ৰ চোলাই যে গংগা জলৰ কাৰণে এই ৰাজেন্দ্ৰ চোলাই যে গংগা জলৰ কাৰণে গংগাৰ পানীৰ কাৰণে যে এইফালৰ যে আমাৰ বেংগলৰ যে আমাৰ গোৰ ৰাজ্যত যে আক্ৰমণ কৰিছিলে তেতিয়া কোন আছিলে মহিপাল আছিলে মই কৈছিলো না আগতে কৈছিলো তাত কৈছিলে মহিপাল আছিলে আৰু এই মহিপালৰ ওচৰত গৈ পেলাই তেওঁ গংগা জল বিচাৰি পেলাই কি কৈছিলে আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰি পেলাই গংগা জল লৈ আনি পেলাই তেওঁ সাউথত আহি পেলাই কি প্ৰতিষ্ঠা কৰিছিলে গংগাই কোণ্ডা চোলপুৰম হয়নে গংগাই কোণ্ডা চোলাপুৰম এখন নগৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই পানী আনি পেলাই তেওঁ এটা পুখুৰীত ঢালি পেলাই কি হৈছিলে চোল গংগম কি হৈছিলে চোল গংগম তাৰমানে চোলসকলৰ গংগা এখন চোল গংগম বুলি এটা কি কৈছিলে নাম দিছিলে এটা পুখুৰীত খানি পেলাই পানীকণ তাৰ পৰা আনা পানী মিলাই পেলাই চোল গংগম বুলি নাম দিছে সব ৰাজেন্দ্ৰ চোল হয়নে সব ৰাজেন্দ্ৰ চোল ঠিক আছে না আৰু এই মহিপালে সেই মহিপাল যি মহিপাল এই মহিপাল হ'ব ঠিক আছে নেক্সট ৰজা আহিলে কোন আমাৰ মদন পাল নেক্সট ৰজা কোন আহিলে মদন পাল লাষ্ট ৰজা কোন আছিলে মদন পাল লাষ্ট ৰজা আছিলে তাৰ লাষ্ট ৰজা আছিলে আমাৰ পাল বংশৰ লাষ্ট ৰজা আছিলে কৈছিলে মদন পাল আছিলে ঠিক আছে না সো গোপাল ইয়া প্ৰতিষ্ঠা কৰিছিলে ধৰ্মপাল তাৰপৰা দেৱপাল আৰু মহিপাল তাৰপৰা মদন পাল ঠিক আছে না গোপালে এখন ইউনিভাৰ্চিটি খুলিলে অদন্তপুৰী ধৰ্মপালে কি কৰিলে এখন খুলিলে বিক্ৰমশিলা তেনে কি হ'ল এই দুজনে এইটো এটা কাম কৰি থৈ গ'ল ঠিক আছে এইখিলৈকে বুজি পাইছা ঠিক আছে কিবা দিগদাৰ পাইছা নেকি চোৱা কিবা দিগদাৰ পাইছা পাল বংশৰ এই ধৰ্মপালে ত্ৰিপাৰ্টাইট এগ্ৰিমেণ্টত ভাগ লৈছিলে হয়নে ত্ৰিপাৰ্টাইট এগ্ৰিমেণ্টত ভাগ লৈছিলে ঠিক আছে না সো এই পাল বংশ জেগাত পাল বংশ যেতিয়া প্ৰতিজন ৰজা নাইকিয়া হৈ যাব দুৰ্বল ৰজা এজনৰ কাৰণে প্ৰতিটো বংশই আগবাঢ়ি মানে ৰৈ থাকে যে দুৰ্বল ৰজা এজন আহক তেওঁকে অধিকাৰ কৰি পেলাই আমি সেই বংশ অকুপাই কৰিম এই পাল বংশ জেগাতে এটা নতুন ডাইনাষ্টি আহিলে পাল শেষৰ পাছত কি বুলি কোৱা হ'ব সেন ডাইনাষ্টি ঠিক আছে না সেন ডাইনাষ্টি বুলি এজন আহিলে কোন আহিলে সেন ডাইনাষ্টি বুলি এটা ডাইনাষ্টি নতুন এটা বংশই কি কৰিলে মূৰ দাঙি উঠিলে ক'ত মূৰ দাঙি উঠিলে সেই অংশটো ঠিক আছে না মূৰ দাঙি উঠিলে ঠিক আছে নে সেন ডাইনাষ্টি ঠিক আছে কেপিটেল কৰিছিলে বাৰু ক'ব পাৰিবানে পালৰ ঠাইত কি আহিলে সেন ডাইনাষ্টি আহিলে সেন ডাইনাষ্টি কেপিটেল কি আছিলে বাংলাদেশ আছিলে কাৰণ তেতিয়া ভাৰতৰ লগতে আছিলে বাংলাদেশ হয় নাই তেতিয়া ভাৰতৰ লগতে বাংলাদেশ আছিলে হয় নাই সো তেতিয়া কি আছিলে ভাৰতৰ লগতে বাংলাদেশ আছিলে সেন ডাইনাষ্টি আৰু পাল ডাইনাষ্টি কাৰোবাৰ ডাউট আছে নেকি পাল ডাইনাষ্টি কাৰোবাৰ ডাউট আছে নেকি চোৱা পাল ডাইনাষ্টি কাৰোবাৰ ডাউট আছে নেকি পাল ডাইনাষ্টিত নাই হয়নে ওকে সেন ডাইনাষ্টি প্ৰথম ৰজাজন আহিলে সামন্ত সেন হয়নে আৰু এইবিলাক কাৰ সামন্ত আছিলে এইখিনি কাৰ সামন্ত আছিলে এইখিনি পালৰ সামন্ত আছিলে হয় নাই পাল বংশৰ ক্ৰমে দুৰ্বল হোৱাৰ লগে লগে তেওঁলোকে পালৰ জেগাডোখৰ মানে আক্ৰমণ কৰিলে অতিক্ৰমণ কৰি পেলাই তেওঁলোকৰ নিজৰ সেন বংশ প্ৰতিষ্ঠা কৰিলে সেন বংশৰ প্ৰথম ৰজা আহিলে সামন্ত সেন দ্বিতীয়জন ৰজা আছিলে বিজয় সেন হয়নে বিজয় সেন কি আহিলে বিজয় সেন বুলি এজন আহিলে তৃতীয়জন ৰজা আহিলে কোন বিজয় সেনৰ পাছত তৃতীয়জন ৰজা আহিলে কোন আহিব আমাৰ বল্লভ সেন এই বিজয় সেনে দুখন কিতাপ ৰচনা কৰিছিলে এই বিজয় সেনে কৈছিলে দুখন কিতাপ ৰচনা কৰিছিলে কি কিতাপ ক'ব পৰা যাবনে কোনোবাই এই বিজয় সেনে দুখন কিতাপ ৰচনা কৰিছিলে ক'ব পাৰিবনে বিজয় সেনে কি কৈছিলে বাৰু কোৱা দুখন কিতাপ ৰচনা কৰিছিলে বিজয় সেনে তাৰ মনত আছে নেকি কোনোবা পঢ়িছা নেকি বিজয় সেনৰ দুখন কিতাপ কোৱা মুদ্ৰা ৰাক্ষসম হয় ভেৰি গুড
ক'ত পালা তুমি এখন কিতাপ তুমি এলপি স্কুলৰে ক'ত পঢ়িছিলা বাৰু কি আছিলে তোমালোকে এইবিলাক পঢ়াই নাই সদায় এমচিকিউ ভিডিঅ' চাই থাকিলে ক'ত পাৰিবা বাৰু আৰু এমচিকিউ ভিডিঅ'ত তুমি সদায় ইজি এমচিকিউৱে পাবা কাৰণ তুমি টান পালে মানে তুমি কাৰণ স্কিপ কৰি দিবা ন চ' স্কিপ কৰি দিবৰ কাৰণে তুমি সেইবিলাক ভিডিঅ'ত সদায় ইজি এমচিকিউ দিয়া হয়নে চ' বিজয় সেনে দুখন গ্ৰন্থ লিখিছিলে এখন আছিলে দান সাগৰ কি আছিলে দান সাগৰ কি সাগৰ দান সাগৰ আৰু অদ্ভুত সাগৰ দান সাগৰ আৰু অদ্ভুত সাগৰ দান সাগৰ আৰু অদ্ভুত সাগৰ বুলি দুখন গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে তাৰপৰা আহিলে কোন বল্লভ সেন এই বল্লভ সেন বুলি এজন আহিলে তাৰ তলত আহিলে এজন কোন জানে এই বল্লভ সেনৰ পাছত কোন আহিব কোৱা নে বল্লভ সেনৰ পাছত কোন আহিব লক্ষ্মণ সেন বুলি এজন আহিব চ' দান সাগৰ আৰু কি লিখিলে তেওঁ মানে অদ্ভুত সাগৰ লিখিলে ঠিক আছে নে দান সাগৰ অদ্ভুত সাগৰ লিখিলে কোনে মই মানে বল্লভ সেন বুলি কৈ পেলাই কাৰচিনিয়াত কেলে মাৰিলো জানে চ' বল্লভ সেনে কৰিলে দুখন গ্ৰন্থ লিখিলে দান সাগৰ আৰু অদ্ভুত সাগৰ লাষ্ট আহিলে লক্ষ্মণ সাগৰ এইবিলাক ডাইনাষ্টি মই বেছি ইণ্টাৰেষ্ট দি নাই পঢ়োৱা কেলে কাৰণ এইবিলাকৰ পৰা প্ৰশ্ন খুব কম আহে মাত্ৰ গোপালৰ বিষয়ে দুটা প্ৰশ্ন আহে ধৰ্মপালৰ বিষয়ে আহে বাকী আৰু তোমাৰ এইটো বিষয় আহে বাকী এইবিলাক চেন ডাইনাষ্টিৰ বিষয়ে প্ৰশ্ন হোৱা দেখা নাযায় ঠিক আছে নে লক্ষ্মণ সেন কিন্তু কিতাপবিলাকৰ নামবিলাক আহে ঠিক আছে নে আৰু এই লক্ষ্মণ সেনৰ ৰাজসভাৰ এজন কবি আছিলে এইটো ইম্পৰ্টেণ্ট ইয়াত মই সেইকাৰণে কৈ দিছোঁ কি আছিলে তেওঁ জয়দেৱা কি আছে নে জয়দেৱা বুলি এজন তেওঁ কবি আছিলে জয়দেৱা বুলি এজন কবি আছিলে জয়দেৱা বুলি এজন কি আছিলে তেওঁ সাহিত্যিক আছিলে কাৰ সাহিত্যিক আছিলে তেওঁ ৰাজসভাৰ সাহিত্যিক আছিলে ঠিক আছে নে আৰু জয়দেৱা কি লিখিছিলে গীত গোবিন্দা গ্ৰন্থখন লিখিছিলে কি আছিলে গীত গোবিন্দা লিখিছিলে পৰীক্ষাত এইটো আহে হয় না গীত গোবিন্দাখন কোনে ৰচনা কৰিছিলে তাৰ ৰাজসভাৰ কবিয়ে ৰচনা কৰিছিলে বুলি আহে এইটো জয়দেৱাৰ মানে লক্ষ্মণ সেনৰ দৰবাৰত থকা কবি কোন জয়দেৱাই লিখিছিলে কি লিখিছিলে গীত গোবিন্দা হয়নে গীত গোবিন্দাখনৰ ৰচনা কৰিছিলে হলে গীত গোবিন্দাখনৰ ৰচনা কৰিছিলে কোনে সেন ডাইনাষ্টিৰ শেষৰ ৰজা কোন লক্ষ্মণ সেনে ঠিক আছে নে তাৰ পাছত এতিয়া চাবা ভালকে এবাৰ চাই লোৱা এবাৰ ধুনীয়াকৈ ৰিভিজন কৰি লোৱা চেৰা আছিলে পাণ্ডিয়া আছিলে তাৰপৰা কি আছিলে চল আছিলে হয়নে এইসকল তাৰপিছত কি আহিলে বাকাটাকা তাৰপৰা আহিলে কল্যাণী তাৰপৰা কল্যাণী প্ৰথমে আহিলে বাটাপি কল্যাণী পিছত বেংগী এইখিনি মাৰি পেলাই আহিলে ৰাষ্ট্ৰকূট হয়নে দান্তি দুৰ্গ প্ৰতিষ্ঠা কৰিলে শেষ ৰজা কি আছিলে কক দ্বিতীয় আছিলে হয়নে তাৰপৰা কক দ্বিতীয় কোনে হত্যা কৰিলে ইয়াত অহা চল বংশ হয়নে চব কক দ্বিতীয় কৰিলে কোনে আমাৰ কল্যাণী ৰজা কোন আছিলে তাইলাপ দ্বিতীয় হত্যা কৰিলে ঠিক আছে নে চ' তাৰ পাছত আমি কি পালো ইয়াত আহি পালো পাল বংশৰ বিষয়ে পঢ়া হৈ গ'ল পাল বংশ প্ৰতিষ্ঠা কৰিলে গোপালে পাল বংশ প্ৰতিষ্ঠা কৰিলে হৈ গ'ল শেষ ৰজা কৰিছিলে মদন পাল ইয়াত শেষ ৰজা আছিলে হৈ গ'ল শেষ ৰজা কৰিছিলে মদন পাল আছিলে শেষ ৰজা হৈ গ'ল আকৌ পালৰ জেগাত কি আহিলে পালৰ জেগাত আহি গ'ল আমাৰ সেন ডাইনাষ্টি আহি গ'ল হয়নে সেন ডাইনাষ্টি প্ৰতিষ্ঠা কোনে কৰিছিলে সেন ডাইনাষ্টি প্ৰতিষ্ঠাপক কৰিছিলে আমাৰ সামন্ত সেন আছিলে হয়নে সামন্ত সেন হৈ গ'ল তাৰপৰা আহিলে শেষ ৰজা কৰিছিলে লক্ষ্মণ সেন শেষ ৰজা কোন আছিলে লক্ষ্মণ সেন কৈছিলে শেষ ৰজা আছিলে এইখিনিতে আমাৰ এইখিনি পাল বংশ খতম তাৰ পৰা এইফালে ওপৰৰ ফালে আহিব আমাৰ ইয়াত গুৰ্জৰা প্ৰতিহাৰা ডাইনাষ্টি ঠিক আছে নে কি ডাইনাষ্টি আহিব গুৰ্জৰা প্ৰতিহাৰা ডাইনাষ্টি ঠিক আছে এইখিনি সৰু ডাইনাষ্টি এই সৰু ডাইনাষ্টিখিনিৰ বিষয়ে আমি অকণমান জনাটো দৰকাৰ বহুত বেছি আমি নপঢ়োঁ এনেও যিখিনি লাগে সেইখিনি গম পাম পঢ়াৰ আগত আমি কি নপঢ়িব লাগে সেইখিনি গম পাব লাগে গুজৰাট লিখিলো গুৰ্জৰা কি বুলি কয় গুৰ্জৰা প্ৰতিহাৰা বুলি কয় গুৰ্জৰা প্ৰতিহাৰা ডাইনাষ্টি ঠিক আছে নে গুৰ্জৰা প্ৰতিহাৰা ডাইনাষ্টি বুলি কয় ঠিক আছে নে কাৰোবাৰ কিবা ডাউট আছে নেকি কোনোবা দিগদাৰ পাইছা নেকি ছাৰ পলিটি ক্লাছ হোৱা নাই হ'ব ৰ'বা দেই টাইমত শেষ হৈ যাব চিন্তা নকৰিবা ফাউণ্ডেশ্যন ক্লাছে অকণমান 2-3 দেৰি হ'ব কেতিয়াবা মই অকলে হেৰি কৰি থকাহে যদি বেলেগ টিচাৰ লাগে মোক ক'বা
তেতিয়া সদায় পাবা 2 দিন দেৰি হ'ব আৰু দেই বেয়া নাপাবা সেইটো কাৰণে ঠিক আছে ওকে সো গুৰ্জাৰা প্ৰতিহাৰ ডাইনাষ্টি ফাউণ্ডাৰ কোন হ'ব নাগভট কোন হ'ব নাগভট নাগভটে কৰিলে নাগভট এক বা নাগভট এটা কথা নাগভটে কৰিলে গুৰ্জা প্ৰতিহাৰ ডাইনাষ্টি এষ্টাব্লিছ কৰিলে ঠিক আছে না গুৰ্জা প্ৰতিহাৰ ডাইনাষ্টি এষ্টাব্লিছ কৰিলে হৈ গ'ল আৰু গুৰ্জা প্ৰতিহাৰ ডাইনাষ্টি সেকেন্ড ৰজা কোন হ'ব সেকেন্ড ৰজা কৰিব সেকেন্ড ৰজা আমাৰ কনৌজ কৰিছিল আমাৰ কনৌজ আছিল না এই কনৌজ আক্ৰমণ কৰিব গুৰ্জা প্ৰতিহাৰ ডাইনাষ্টি সেকেন্ড ৰজা কৰিব আমাৰ কনৌজ আক্ৰমণ কৰিব এইটো আমাৰ কনৌজ আক্ৰমণ কৰিব যিটো ৰজাৰ নাম হ'ব বৎসৰাজ যিটো ৰজাৰ নাম হ'ব কি বৎসৰাজ বৎসৰাজে কৰিব বৎসৰাজে কৰিব কনৌজ আক্ৰমণ কৰিব হি কি হ'ব তেওঁ কনৌজ আক্ৰমণ কৰিব বৎসৰাজে কৰিব কনৌজ আক্ৰমণ কৰিব কনৌজ এটেক কৰিব ঠিক আছে না কনৌজ এটেক কৰিব ঠিক আছে আৰু থাৰ্ড জন আহিব মিহিৰ ভুজা এইজন ৰজাৰ নামটো অলপ ইম্পৰ্টেন্ট মিহিৰ ভুজা এই মিহিৰ ভুজা কি কৰে কনৌজক কেপিটেলকে বনাই পেলাই কেপিটেল কোড বনাই পেলাই কনৌজক কেপিটেল বনাই পেলাই কেপিটেল কি বনাই পেলাই কনৌজক কেপিটেল বনাই পেলাই কোনে এজন নাম কি মিহিৰ ভুজাই কৰে কনৌজক কেপিটেল বনাই পেলাই কনৌজক কি বুলি বনাই কেপিটেল বনাই পেলাই ঠিক আছে না সো কেতিয়াবা কি হয় পাল লাগি থাকিলে আকৌ পাল নুবুজায় ঠিক আছে না পাল ডাইনাষ্টিৰ ৰজাই নুবুজায় কিয় কলো মই কাৰণ ইয়াত 4 নম্বৰ ৰজা হ'ব মহেন্দ্ৰ পাল সো পাল পালা বুলি যে তোমালোকে পাল ডাইনাষ্টি হ'ব পাৰে যেটো নাভাইবা ঠিক আছে না আৰু 5 নম্বৰ ৰজা হ'ব য়শোপাল ঠিক আছে না য়শোপালা বুলি এজন কি হ'ব শেষ ৰজা কাৰ শেষ ৰজা গুৰ্জৰা প্ৰতিহাৰৰ শেষ ৰজা কোন হ'ব য়শোপাল বা যশপাল বুলি কোৱা হ'ব য়শোপাল বা যশপাল বুলি কোৱা হ'ব ঠিক আছে না সো গুৰ্জৰা প্ৰতিহাৰা আৰু এফালপা কোন যায় আমাৰ ৰাষ্ট্ৰকূট এফালপা কোন যায় পাল এই তিনটা মিলি পেলাই কি কনৌজৰ কাৰণে আক্ৰমণ কৰে আৰু এই কনৌজত জয় হয় কোন জানে গুৰ্জৰা প্ৰতিহাৰা জয়ী হয় হয়নে বাকি বছৰ হাৰি যায় হয়নে সো গুৰ্জৰা প্ৰতিহাৰা কি হয় জয়ী হয় তাত ঠিক আছে না মিহিৰ ভুজা হয়নে শ্ৰেষ্ঠ ৰজা কোন হয় সেই সময়ৰ মিহিৰ ভুজা ওকে ঠিক আছে ওকে হগল আমাৰ গুৰ্জৰা প্ৰতিহাৰা কমপ্লিট আৰু ইয়াত কি আছিল আমাৰ ৰাষ্ট্ৰকূট আছিল হয়নে ফাৰ্ষ্ট হলে বাকাটাকা হলে চালুক্য পাইলে ৰাষ্ট্ৰকূট হৰাই পেলাই ইয়াত এতিয়া নতুনকৈ এটা বংশ হ'ব যাক ক'ব চান্দেল বংশ বুলি নিউ বংশ এটা আহিব কি বংশ হ'ব চান্দেল বংশ আৰু চান্দেল বংশৰ বেলেগ এটা নাম কি জানানে চান্দেল বংশৰ বেলেগ এটা নাম হ'ব আমাৰ চান্দেল বংশৰ বেলেগ এটা নাম কি হ'ব জানানে চান্দেল বংশৰ চান্দেল বংশ চান্দেল ডাইনাষ্টি বেলেগ এটা নাম হ'ব জজাক ভুক্তি কি হ'ব জজাক ভুক্তি বুলি এটা নতুন বংশ আহিব ক'ত আমাৰ এই যে ইয়াত আছিলে কি বংশ আছিলে ইয়াত আছিলে ৰাষ্ট্ৰকূট আৰু ৰাষ্ট্ৰকূট বংশ জেগাটোতে কোন বংশ আহিলে আমাৰ চান্দেল বংশ বা জজাক ভুক্তি এই জজাক ভুক্তি বংশৰ প্ৰথম প্ৰতিষ্ঠাপক মানে ফাৰ্ষ্ট ৰজা কোন আছিলে নানুক বুলি এজন কোন আছিলে ফাৰ্ষ্ট ৰজা আছিলে কোন আছিলে তেওঁ জজাক ভুক্তি মানে বংশটো কি হ'ব ফাৰ্ষ্ট ৰজা কোন হ'ব নানুক বুলি এজন আহিব ঠিক আছে না তাৰপা আহিব য়শোবৰ্মন তাৰপা কোন আহিব য়শোবৰ্মন বুলি এজন আহিব য়শোবৰ্মন বুলি এজন আহিব তাৰপা আহিব ৰজা ধাংগ এত কোন আহিব ৰজা ধাংগ বুলি এজন আহিব ৰজা ধাংগা বুলি এজন আহিব এই ধাংগাজন খুব শিৱ ভক্ত আছিলে ঠিক আছে না এই তেওঁ শিৱ ভক্ত আছিলে তেওঁ শিৱ পূজা বহুত কৰিছিলে তেওঁ কি কৰা হল তেওঁ কলে যে কোনোবাই কলে তুমি হেনো জলত মৃত্যুবৰণ কৰা মানে জল সমাধি লোৱা তাৰমানে তেওঁ প্ৰয়াগৰাজত গৈ পেলাই যত আমাৰ নদীৰ সংগম হৈছে সেই সংগমস্থলীত গৈ পেলাই তেওঁ নদীত ডুব মাৰিলে যি ডুব মাৰিলে আৰু তেওঁ ওলাই নাহিলে আৰু তেওঁ কি ক'লে জল সমাধি কৰিলে ঠিক আছে নে জল সমাধি ললে য়শোবৰ্মনৰ পাছৰ এজন নাম কি আছিলে ধাংগা ঠিক আছে নে আছিলে ধাংগা আছিলে সো এতিয়া প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব যে খাজুৰাহত থকা খাজুৰাহ ক'ত আছে খাজুৰাহ আছে এমপি খাজুৰাহত থকা বিষ্ণু টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে অপশ্যন এ মিহিৰ ভোজ অপশ্যন বি য়শোবৰ্মন অপশ্যন চি ধাংগ নানুক
সো অপশন কি হ'ব সি হ'ব য়েশু বৰ্মন কিছে এই য়েশু বৰ্মনে কি কৈছিলে খাজুৰাহত কৈছিলে তেওঁ খাজুৰাহত কৈছিলে বিষ্ণু টেম্পল বনাইছিলে ডাঙৰকে কি বনাইছিলে তেওঁ বিষ্ণু টেম্পল বনাইছিলে ঠিক আছে না পাহাৰত কি বনাইছিলে তেওঁ বিষ্ণু টেম্পল বনাইছিলে আৰু ধাংগেত কি বনাইছিলে এটা নান্দি মূৰ্তি বনাইছিলে নান্দি টেম্পল বনাইছিলে কি বনাইছিলে নান্দি টেম্পল বনাইছিলে ঠিক আছে না ডাঙৰ শিৱৰ কি হয় বাহন নহয় জানো শিৱৰ লগত থকা নান্দি কি বনাইছিলে নান্দি টেম্পল বনাইছিলে ঠিক আছে না লাৰ্জ নান্দি টেম্পল বনাইছিলে ঠিক আছে না আৰু ইয়াৰ লাষ্ট ৰজা কি হ'ব লাষ্ট ৰজা কোন হ'ব লাষ্ট ৰজা হ'ব বিদ্যাধৰ বুলি এজন কি হ'ব মানে এওঁলোকৰ বংশৰ লাষ্ট ৰজা কোন হ'ব বিদ্যাধৰ কি হ'ব তেওঁলোকৰ লাষ্ট ৰজা হ'ব বিদ্যাধৰ ঠিক আছে না সো গুজৰাট সো আজি আমি সৰু কেইবাটাও বংশ পঢ়িলো পাল বংশৰ বিষয়ে পঢ়িলো পালৰ জেগাত আহিলে সেন বংশৰ বিষয়ে পঢ়িলো তাৰপৰা এইফালে আহিলে প্ৰতিহাৰা ডাইনাষ্টি মানে গুজৰাট প্ৰতিহাৰা প্ৰথম হৈছিলে নাগভট্ট হৈছিলে বৎসৰাজৰ পিছত আহিলে মিহিৰভোজ হৈছিলে মহেন্দ্ৰপাল তাৰপৰা আহিলে য়শপাল ঠিক আছে নে আৰু এইফালে আহিলে আমাৰ চান্দেল বংশ যাক আমি জেদাক ভক্তি বুলি ক'ব পাৰো তাত আহিলে নানুক য়শু বৰ্মন ধাংগ তাৰপৰা কৰিলে আমাৰ বিদ্যাধৰ বুলি এজন আহিলে এজন শেষ ৰজা তাৰ পাছত ইয়াত কি হ'ল বহুতো কেইবাটাও সৰু বংশ আহিলে সৰু আমাৰ সৰু কেইবাটাও বংশ আহিলে সেইকেইটা বংশৰ বিষয়ে পৰীক্ষাত অহা দেখা নাযায় সেইকাৰণে আমি সেইকেইটা বংশৰ বিষয়ে নপঢ়িলেও যেনে তোমাৰ গেং ডাইনাষ্টি বুলি এটা আহে তাৰপৰা তোমাৰ আৰু তেনেকৈ কেইবাটাও সৰু বংশ আহে সেইখিনি বংশৰ বিষয়ে আমি নপঢ়িলেও হ'ব তাৰ পৰা আমি ডাইৰেক্টলি যাব লাগে আমি অসমলৈ ঠিক আছে না আমি এইফালে অসমলৈ যাব লাগিব হয় নাই সো এফালে আমি যাব লাগিব আমি এইফালে আমি অসমলৈ যাব লাগিব আৰু অসমৰ হিষ্ট্ৰীৰ বিষয়ে আমি অসম হিষ্ট্ৰী ক্লাছত পঢ়িছোৱেই সো ইয়াত আমি অসম হিষ্ট্ৰীটোক লগ লগাই নিদিওঁ ঠিক আছে নে ইয়াত আমি অসম হিষ্ট্ৰী লগ লগাই নিদিওঁ আৰু অসম হিষ্ট্ৰী লগ লগাই নিদিওঁ যেতিয়া আমি অসম হিষ্ট্ৰী বেলেগকে ক্লাছ হৈ আছে সো ইয়াৰ পৰাই আমি কি কৰিব লাগিব আমি ইয়াৰ নেক্সট ক্লাছত আমি মেডিয়েভেল মানে আমি কি পঢ়িম চোৱা ইয়াত কি হ'ল ইয়াত যেতিয়া আমাৰ চৌহান বংশ থাকিব চোৱা চান্দেল বংশৰ পাছত ইয়াত কি আছিলে গুজৰাট প্ৰতিহাৰা এই ওপৰত থাকিব আমাৰ চৌহান বংশ আমাৰ কি পৃথিৱীৰাজ চৌহান বা পৃথিৱীৰাজ চৌহান তৃতীয় হয়নে সো পৃথিৱীৰাজ চৌহানৰ চৌহান বংশ আক্ৰমণ কৰিব কোনে আমাৰ যিবিলাক মুছলিম এটেক হ'ব আৰু এই মুছলিম এটেক কৰি পেলাই কাক এটেক কৰিব তেওঁলোকে চৌহান বংশ এটেক কৰি ল'ব ঠিক আছে চৌহান বংশ এটেক কৰি ল'ব চোৱা দেশখনত যদি এনেকৈ টুকুৰা য'ত ত'ত যদি এনেকৈ একতা নাথাকে তোমাৰ কিবা ছাকচেছ হ'বনে এই দেশখন চলিবনে বাৰু এই দেশখনত আখৈ পাইছিলে এটা কাৰণে কাৰণ সিহঁতি ভাগ আছিলে নিজৰ মাজতে ভাগ নাছিলে ঠিক আছে নে সো নিজৰ মাজতে মিলা প্ৰীতি নাছিলে যদি এইজন ৰজা এইজনৰ সহায় নকৰে এইজন যদি এইজনৰ সহায় নকৰে তেতিয়াহ'লে কি হ'ব চোৱা কিমানটা টুকুৰা পালে সেইজনে আকৌ এমপিত আছে এটা ভাগ সৰুকে ভাগ হয়নে সেইবিলাক কাৰকেতিয়া বুলি থাকে তেনেকৈ কেইবাটাও আছে সেইখিনি সৰু ভাগখিনি আমি নপঢ়োঁ সেইখিনি পৰীক্ষাত অহা দেখা নাযায় সো খুব বেছি আৰু এটা ক্লাছ দৰকাৰ হ'লহেঁতেন কিন্তু আমি সেইখিনি স্কিপ কৰিছোঁ নপঢ়োঁ কাৰণ পৰীক্ষাত নাই ঠিক আছে সো পৰীক্ষা যিখিনি নাই সেইখিনি পঢ়িলাম নাই সো চোৱা এনেকৈ টুকুৰা বংশ দেখি পেলাই মুছলিম এটেক হ'ল প্ৰথমে চৌহানৰ লগত লাগিলে তাত আমি যুদ্ধখিনি পঢ়িম হয়নে সো যিখিনি যুদ্ধ কৰিলে চৌহানৰ লগত সেইখিনি পঢ়িম আমি কেতিয়া মুছলিম এটেকত পঢ়িম আমি ঠিক আছে সো চোৱা চৌহানক এটেক কৰিলে চৌহানক এটেক কৰা হ'লে এইখন পালে কেনেকৈ গোটেইখন লৈ ল'লে আমি সেইখিনি কি হ'ব আমি ইয়াৰ পাছৰ ক্লাছত পঢ়িম পাছৰ ক্লাছত আমি কি কৰিম মুছলিম এটেক পঢ়িম ঠিক আছে নে মুছলিম এটেক বুলি আমি ক'ব পাৰোঁ হয় নাই সো মুছলিম এটেক তাৰমানে আমি মেডিয়েভেল হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম সো আজিলৈ হিষ্ট্ৰী ক্লাছ এইখিনিতে ৰাখিছোঁ গোটেই ভিডিঅ'টো দুবাৰ চাবা যদি বুজি নোপোৱা আৰু বুজি পাবাই কোনো কেছ নাই ঠিক আছে নে ভালকৈ চাবা থেংক ইউ